তেজপুৰত ছাত্ৰী নিৰ্যাতনৰ অভিযোগ দুগৰাকী ছাত্ৰীৰ লিখিত অভিযোগৰ ভিত্তিত শিক্ষক আটক শিক্ষক শুভ্ৰজ্যোতি শৰ্মা তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা একাদশ শ্ৰেণীত অধ্যয়নৰত দুগৰাকী ছাত্ৰীৰ শৰীৰত স্পৰ্শ কৰাৰ অভিযোগ নিশা খালনিবাৰী আৰক্ষীয়ে আটক কৰে শিক্ষকজনক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ঘটনা মই আসলতে পুৱা গম পাওঁ মই কালি অলপ ছুটিত আছিলোঁ গা বেয়াৰ কাৰণে ৰাতিপুৱা গম পালোঁ যে আমাৰ ছাবজেক্ট টিচাৰ শুভ্ৰজ্যোতি শৰ্মাক ৰাতি 10:30-11 মান বজাৰ ভিতৰত পুলিচ ফ'ৰ্চ গৈ পেলাই উঠাইছে বুলি মই গম পালোঁ আৰু এনেই মই মানে আমাৰ থানাৰ পৰা গম পোৱা মতে এতিয়া মই গম পালোঁ মোক বিচাৰৰ কাৰণে মই আহিলোঁ এই দুগৰাকী ছোৱালী দুগৰাকী নাম নকওঁ ছাত্ৰী দুগৰাকী একাদশ মানৰ ছাত্ৰী দুগৰাকী কান্ধত হাত দিয়া বুলি এটা অভিযোগ আহিছে সেই অভিযোগৰ ভিত্তিত তেওঁলোকে এজাহাৰ দিলে আৰু সেই এজাহাৰৰ ভিত্তিতে তেখেতক মানে থানালৈ অনা বুলি মই গম পাইছোঁ এইখিনিয়ে মই জানো আৰু বিশেষ দুগৰাকী ছোৱালী হয় ছাত্ৰী হয় 11 একাদশ মানৰ এইখিনিয়ে মই জানো আৰু এতিয়ালৈকে নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam